দুরন্ত চিন্তা হেতু হে হরি হরি বলি করা পাপ বিনা হরি হরি বলি করা পাপ বিনা রানীর ইমান ঐশ্বৰ্য ৰাণীৰ তুলনাত মোৰ অৰ্থ সম্পত্তি কিমান তুচ্ছ ৰূপে গুণে মহাৰাণী শৈবা মোৰ এজনী সামান্য দাসীৰ সমানো নহয় কিন্তু সেই শৈবা আজি সেই বিশাল অযোধ্যাৰ ৰাজৰাণী আৰু মই এটা সামান্য ৰাজভাতাৰ পত্নী ৰাণীৰ চৰণৰ দাসী ৰাণীৰ চৰণৰ দাসী মিছা ৰাণী হ'ব নোৱাৰিলে মোৰ জীৱনেই মিছা কাবেৰী কোন আপুনি তুমি ৰাজপ্ৰসাদৰ নিমন্ত্ৰণ ৰক্ষা নকৰি ইয়ালৈ কিয় গুচি আহিলা নাহিম কিয় নাথ ৰাণীৰ দাসীবিলাকে বিচিত্ৰ অলংকাৰ পৰিধান কৰি মোক অভ্যৰ্থনা কৰিবলৈ আহে মই কি তাৰ অৰ্থ বুজি নাপাওঁ মোৰ কি লাজ নাই তুমি ভুল বুজিছা কাবেৰী মহাৰাণী শৈবা যে কি ধাতুৰে নিৰ্মিত তাক তুমি নাজানা কাবেৰী জানো সকলো জানো এয়া ভগৱানৰ অবিচাৰ নহ'লে মোক ৰাজৰাণী আসনে মোক নোহোৱালেহেঁতেন নে মই ৰাণী শৈবাতকৈ কোন গুণে কিহতৰ নিজৰ অৰ্থ সম্পত্তিক লৈ সন্তোষ থাকা কাবেৰী ভাবি লোৱাচোন কাবেৰী এয়া আমাৰ প্ৰতি ভগৱানৰ দয়া ভগৱানৰ দয়া কাবেৰী দয়া নহ'ব নেকি ভাবিছোৱাচোন এবাৰ মাত্ৰ ভাবি চোৱা দয়া নহ'ব নেকি ক'ত আছিলা তুমি আৰু আজি আহি ক'ত পালাহি এয়া জানো ভগৱানৰ দয়া নহয় কাবেৰী হ'লেও ইমান সহজতে এই কাবেৰীৰ মুখত হাঁহি নিবিৰিঙে এটা সামান্য ৰাজভাতাৰ পত্নীৰ মুখত হাঁহিয়ে শোভা নাপায় ৰাণীৰ অনন্ত ঐশ্বৰ্য মই নিজ চকুৰে দেখি আহিছো আৰু সেই দৰিদ্ৰ ৰাজভাতাৰ ঘৰত যেনি চাওঁ তেনি দেখো কেৱল কান্দোনৰ ধ্বনি ভগৱান নাৰীৰ কি উচ্চাকাংক্ষা কাবেৰী এদিন তুমি ক'ত আছিলা আৰু আজি আহি ক'ত পালাহি শত দাসী আজি তোমাৰ সেবিছে চৰণ তথাপিতো তোমাৰ মনৰ অভিলাষ পূৰ্ণ নহ'ল কোৱা কাবেৰী কি পালে তোমাৰ মনৰ অভিলাষ পূৰ্ণ হ'ব কোৱা কাবেৰী কোৱা ৰাজত্বই সি মোক শোভা কৰিব কি হ'ল একেবাৰে উৎসৱ খাই উঠিল যে স্বামী ৰাজত্ব আমাক কোনে দিব আমি যে পৰানুগ্ৰহী চাওক স্বামী ৰাজত্ব কোনোবাই হাতত তুলি দিয়া বস্তু নহয় যাৰ দুবাহুত শক্তি আছে সিহে ৰজা হোৱাৰ যোগ্য আপুনিতো বীৰ পদমপৰত বকুঠা বিদীৰ্ণ হ'ব পাৰে সামান্য ৰাজ্য এখন কি
জয় কৰিব নোৱাৰে কাবেৰী স্বামী মোৰ তুলক স্বামী কিয় কিয় চিৰদিন পৰৰ হৰিৰ তলত পৰি থাকিব বিচাৰিছে মহাৰাজ হৰিচন্দ্ৰ আপোনাতকৈ কোন গুণে কিহত শ্ৰেষ্ঠ চাওক স্বামী যাৰ দুবাহুত শক্তি আছে সিহে ৰজা হোৱাৰ যোগ্য মানে তুমি মোক দাদাৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ কৈছা নহয় জানো স্বামী মই তাকে কৈছো স্বামী ধন্য তোমাৰ উচ্চাকাংক্ষা ধন্য তোমাৰ অসাধ্য লিপ্সা যি দাদাই কোনোদিন মোক ভৃত্য বুলি ভবা নাই তেওঁৰ বিৰুদ্ধে তুমি মোক অস্ত্ৰ ধৰিবলৈ কৈছা মন্ত্ৰী ৰঘুদেৱৰ কন্যা হৈ তুমি কাবেৰী ইমান ইমান নিজ দ্বিতীয়বাৰ আৰু তুমি এনে বাক্য উচ্চাৰণ নকৰিবা মন্ত্ৰী ৰঘুদেৱে শুনিলে তেওঁ তৰোৱালেই তোমাক বিখণ্ডিত কৰিবলৈ কুণ্ঠিত নহ'ব কাবেৰী সেই কথা মই ভালদৰে জানো আৰু আপুনিও জানি থওক স্বামী দাসী বৃদ্ধি কৰিবলৈ এই কাবেৰীৰ জন্ম হোৱা নাই বিধাতাই লিখিছে এদিন হেনো মই ৰাজৰাণী হ'ম বিধাতাই যেতিয়া মোৰ ভাগ্যলিপি লিখিব পাৰিছে তাক কাৰ্যত পৰিণত কৰাৰ শক্তিও মোৰ হাততেই আছে স্বামী এয়া তোমাৰ ভুল স্বামী এটা কথা জানি থব আপুনি যদি মহাৰাজ হৰিচন্দ্ৰৰ ভয়ত শিয়ালৰ দৰে মাটিত গাঁত খান্দি সোমাই সেই কাবেৰীয়ে থিয় দিব ৰণচণ্ডী মনত ৰাখিব সেই কাবেৰীয়ে থিয় দিব ৰণচণ্ডী ৰূপে কাবেৰী কি কৰোঁ মই এফালে ভাতৃৰ অপত্য স্নেহ আৰু আনফালে কাবেৰীৰ অযোধ্যাৰ ৰাজৰাণী হোৱাৰ প্ৰবল উচ্চাকাংক্ষা কি কৰোঁ মই নহয় মই কাবেৰীৰ মনৰ অভিলাষ পূৰ্ণ কৰিবই লাগিব কাবেৰী মোৰ পত্নী স্বামী হিচাপে কাবেৰীৰ মনৰ অভিলাষ পূৰ্ণ কৰাটো মোৰ কৰ্তব্য কাবেৰী তোমাৰ অভিলাষ মই পূৰ্ণ কৰিম এই বিষয়ে মই দেৱব্ৰতৰ লগত আলোচনা কৰোঁগৈ ৰাজদ্ৰোহৰ অপৰাধত স্বামী বন্দী অযোধ্যাৰ লৌহ কাৰাগাৰত কেনেকৈ স্বামীক সেই বন্দীত্বৰ পৰা মই মুকলি কৰিম নাই যিকোনো উপায়েৰে স্বামীক মই সেই বন্ধনৰ পৰা মুক্ত কৰিবই লাগিব কাৰণ এদিনৰ বাবে হ'লেও সেই বিশাল অযোধ্যাৰ ৰাজৰাণী মই হ'বই লাগিব কাবেৰী পিতা এই অসময়তীয়ালৈ অহাৰ কাৰণ কি মুখ বন্ধ কৰ
তোৰ কাষলৈ আজি মই তোৰ পিতা হৈ অহা নাই আহিছো হৰিচন্দৰ মন্ত্ৰী হৈ যি কৰিছো তাক ভালে ভালে উত্তৰ দিবি অ কাবেৰী সমৰ সিংহ ইয়াত আছে নেকি তেওঁ আকৌ ইয়াত কিয় থাকিব তেওঁতো এতিয়া বন্দী বন্দী আছিল কিন্তু সি কাৰাগাৰৰ পৰা পলায়ন কৰিছে অ কাবেৰী সমৰ সিংহ ইয়াত আছে নে নাই নাই তেওঁ ইয়াত নাই এই কথা কি মই কি বিশ্বাস কৰিম বিশ্বাস কৰা নকৰা সেইটো তোমাৰ কথা মই যি জানো তাকেহে ক'ব পাৰো সাৱধান কাবেৰী ৰাজত্বহিকা চৈনী বিপদ ছপাই নলবি তই হ'লেও তেওঁ মোৰ স্বামী স্বামী ভক্তিয়ে কি ধৰ্মৰ মূৰত ভৰি তুলি দিব দাসত্বই কি অপত্য স্নেহকো টেপা দি ধৰিব কাবেৰী! মই তোৰ লগত যুক্তি তৰ্ক কৰিবলৈ অহা নাই যি জনা উচিত যি বুজা উচিত সকলো জানি বুজি তোৰ ওচৰলৈ আহিছো আৰু শুন ছয় দাসত্ব গ্ৰহণ কৰিছো যেতিয়া সেই দাসত্ব মোৰ ধৰ্ম আৰু ধৰ্মত্ব ৰক্ষাৰ বাবে তোক বলি দিবলৈ মই নহম কুণ্ঠিত পিতা ধৰ্ম তোমাৰ ধৰ্ম দাসত্ব তেন্তে শুনা মোৰো ধৰ্ম স্বামীৰ স্বাৰ্থ ৰক্ষা কৰাটো তোৰ স্বামী যদি কদাচাৰী হয় হওক তেওঁ কদাচাৰী সেই জগতে তেওঁক গৰিহণা দিলেও এই কাবেৰীয়ে দিব কেৱল পূজা আজি পিতা তুমি মোক সেই ধৰ্ম শিকাবলৈ আহিছা তুমি যে মোক বেদ মন্ত্ৰ পাঠ কৰি মোক সম্প্ৰদান কৰিছিলা সেইদিনা তুমি মোক কি কৈছিলা বুজিলো সেয়া মাত্ৰ তোমাৰ মুখৰ কথাহে আছিল চোৱাচোন পিতা তুমি যে মোৰ কপালতীয়া আয়তীৰ চিহ্ন আঁকি দিছিলা তাতেইতো লিখা আছিল পতি পৰম গুৰু আৰু পিতা এতিয়া সেই স্বামীৰ বিৰুদ্ধে তুমি মোক উত্তেজিত কৰিবলৈ আহিছা কথাৰে মোক নোৱাৰিবি কাবেৰী ৰজা হৰিশ্চন্দৰ মন্ত্ৰীময় চকুৰ পানীৰে নৈ বৈ গলেও পলাতক ৰাজদ্ৰোহীক মই কেতিয়াও ক্ষমা নকৰিম কি কৰিবা তুমি বন্দী কৰিম তাক মই আৰু প্ৰয়োজন হলে হত্যা কৰিম পিতা সেয়ে যদি হয় মই তোমাক সুধিছো কোৱা কাৰ অনুমতিত মোৰ গৃহত অনাধিকাৰ তুমি কৰিলা প্ৰৱেশ মুখ বন্ধ কৰ পিশাচিনী এতিয়া তোৰ ঘৰ এয়া নহয় তোৰ ঘৰ বৃক্ষৰ তলত মোৰ ঘৰ বৃক্ষৰ তলত কিন্তু কিয় পিতা কিয় কাৰণ তহঁত ৰাজদ্ৰোহী চোৱা পিতা কোনে কৰিলে ৰাজদ্ৰোহ এই বিশ্বত ৰজা হয়তো কোনোৱে জন্মগ্ৰহণ কৰা নাই যাৰ দুবাহুত শক্তি আছে সিহে ৰজা হোৱাৰ যোগ্য পিতা ইমান স্পৰ্ধৰে এনে কন্যা জীয়াই থকাতকৈ মৃত্যু হৈছে সাৱধান মন্ত্ৰী সমৰ সিংহ তই আজি বন্দী মোৰ ওচৰত মন্ত্ৰীবৰ পিতৃয়ে কন্যাৰ প্ৰতি এনেকৈ অস্ত্ৰ ধাৰণ কৰি কিয় মংগল কৰিছে সূচনা আৰু কওকচোন কিয় বন্দী মই ৰাজত্বৰ অপৰাধত প্ৰজাক উত্তেজিত কৰি মৃত্যু সূচনা কৰাৰ অপৰাধত চক্ৰান্ত কৰি অযোধ্যাৰ সিংহাসন অভিলাষ কৰাৰ অপৰাধত মন্ত্ৰীবৰ এই অপৰাধবোৰ নহয় শুনি চাওক আপোনাৰ কন্যাক উচ্চাকাংক্ষাৰ বাবে মন্ত্ৰীবৰ যদি পাৰে আপোনাৰ কন্যাৰ এই দুৰাকাংক্ষাক আপুনি আহুতি দিয়ক আৰু যদি নোৱাৰে ইয়াৰ পৰা আঁতৰি যাওক মিছা কথা সঁচা কথা মিছা কথা সঁচা কথা মিছা যি পুৰুষে নাৰীৰ কথা কৈ দম্ভ কৰে অহংকাৰ কৰে সে পিতা তেন্তে শুনক মন্ত্ৰীবৰ
আপোনাৰ কন্যা কাবেৰীয়ে বিচাৰিছে অযোধ্যাৰ ৰাজসিংহাসন, বিচাৰিছে ৰাণীৰ মৰ্যাদা, আৰু মই কাবেৰীৰ স্বামী হৈ কাবেৰীৰ মনৰ অভিলাষ পূৰ্ণ কৰাটো কি মোৰ অপৰাধ? অপরাধ, আর সেই অপরাধে বন্দিত ওই কোন আছা বন্দি করে এই মূর্খক। ওই ওই কোন কোথাছ বন্দি করে বৃদ্ধা মন্ত্রী? কাবেৰী কোনে কোনে কার কাজে বন্দি করে? কাবেৰী স্বামী তুমি নিষ্ঠুরা, স্বামী তুমি পাহাড়ি, স্বামী নহয় স্বামী। তুমি তুমি বৃদ্ধ বন্দী কৰিবলৈ কৈছা? আচৰিত আচৰিত চৰিত্ৰ তোমাৰ, দুখ নাই তোমাৰ পিতৃৰ, একান্তই দেশভক্ত ৰাজভক্ত। রিপুঞ্জয় কি হল? রিপুঞ্জয় ইমান উত্রাউল কিয়? ইমান উত্রাউল কিয় হয়ে এই রিপুঞ্জয় বিরক্ত করা খবর। সর্বনাশ হয়েছে মন্ত্রীদেব, সর্বনাশ হয়েছে। সর্বনাশ হৈছে? মহারাজে সাম্রাজ্য দান করেছে। কাক কাক দান কৰিছে ৰিপুঞ্জয়? ঋষি মিথ্যা মিথ্যা। বেশ্যমিত্র কিন্তু কিন্তু কিয় রিপুঞ্জয় কিয়? ঋষি বিশ্বামিত্ৰৰ পালিত মহাৰাজৰ দান। গতিকে মন্ত্ৰীবৰ আপুনি পালামি নকৰি আহকে মন্ত্ৰীবৰ আহকে। রোবা রিপুঞ্জয় রোবা। খবর সিংহ পিতা এতিয়া এতিয়া কি কৰিব তুমি? কৰিবলৈ আৰু কি আছে মন্ত্ৰীবৰ? ৰাজ্য যেতিয়া নাই, মই মই বিদ্ৰোহ ক'ত কৰিম? মই ৰাজদ্ৰোহী, মই ভাতৃদ্ৰোহী মন্ত্ৰীবৰ। মোক আপুনি বন্দী কৰক আৰু উপযুক্ত শাস্তি প্ৰদান কৰক। বহুত মাত কি কৰা? কাবেৰী ভাতৃ আজি মোৰ পথৰ ভিক্ষাৰী, আৰু মই কি কৰিছো? ৰাজদ্ৰোহ, ভাতৃদ্ৰোহ। স্বামী স্বামী মন্ত্ৰীবৰ পলম নকৰিব মন্ত্ৰীবৰ, মোক আপুনি বন্দী কৰক। রিপুঞ্জয় মন্ত্ৰীবৰ আৰু তেতিয়া নহয় নহয় তেতিয়াহে মোৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব, স্বামী নহয় আৰু যেতিয়া মোৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব মন্ত্ৰীবৰ মই বিদ্ৰোহ কৰিম। বিদ্রোহ করিবা? অ। কিন্তু কার বিরুদ্ধে? মোর না রজা হরিচন্দ্র বিরুদ্ধে? নহয় নহয় মন্ত্ৰীবৰ, মই বিদ্ৰোহ কৰিম, মই বিদ্ৰোহ কৰিম ঋষি বিশ্বামিত্ৰৰ বিপৰত। ব'লা ৰিপুঞ্জয়, স্বামী মোক লৈ ব'লা। স্বামী নাযাব স্বামী স্বামী ৰবা ৰিপুঞ্জয়, কাবেৰী স্বামী যাবৰ সময়ত এটা কথা কৈ যাওঁ, শুনা ভালদৰে। স্বামী যদি পাৰা এবাৰ মাত্ৰ তুমি মহাৰাণী হৈবান দৰ্শন কৰি তেওঁ পদধূলা তোমাৰ সৰ্বাংগ শৰীৰত লেপন কৰিবা, স্বামী তেতিয়াই হয়তো তুমি মুক্তি পাবা। স্বামী অ কাবেৰী, নাযাব স্বামী মই আহিলো কাবেৰী, স্বামী মোৰ কথা ৰাখিবা, স্বামী মই
আহিলো কাবেৰী স্বামী স্বামী পিতা 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 মাতৃহীনা মই স্বামীৰ ইহ সংসাৰত কোনোৱেই নাই তুমিয়েই উভয়ৰে পিতা মাতা এতিয়া পলাতক স্বামী যদি পুনৰ বন্দী হৈ নিশ্চয় তেওঁৰ মৃত্যুদণ্ডৰ আদেশ হ'ব কোৱা পিতা তেতিয়া তুমি নিজ কন্যাৰ অকাল বৈধ প্ৰযান্ত্ৰণা স্থিৰ নেত্ৰে চাব পাৰিবানে পিতা কোৱা পিতা পাৰিম পাৰিবা পাৰিম পিতা। কাবেৰী মই যদি হাততি পুত্ৰ সন্তানৰ মৃত্যু সহ্য কৰিব পাৰিম তোৰ পথ্য যন্ত্ৰণা মই চাব দুচকুৰে যদি মোৰ সকল নিগৰীয়া চকু কেইটা কাঢ়ি পেলা বুকু ঘৰে যদি দুখত কম্পিত হৈ আকাৰ কৰে বুকুখন ভাগি পেলা তুমি ইমান নিষ্ঠুৰ পিতা মই নিষ্ঠুৰ সন্দেহ অপেক্ষা কৰ দেখিবি মই কিমান প্ৰভু সেয়া তুমি মোৰ কপালত কি লিখিলা মোৰ বাবে আজি অতন্তৰ ঘটিব লগা হ'ল হে প্ৰভু মোক সুমতি দিয়া প্ৰভু মোক সুমতি দিয়া প্ৰভু মোক